शिवसागर सिविल अस्पताल में बीती रात एक प्रसूता की मौत को लेकर उपजे विवाद के बाद आज अस्पताल के अधीक्षक डॉक्टर साधन बोरा ने आधिकारिक स्पष्टीकरण जारी किया है। उन्होंने परिजनों द्वारा लगाए गए चिकित्सा लापरवाही के आरोपों को सिरे से खारिज कर दिया है। राजपूत दास যোৱাকালি ৰাতিপুৱা 10:30 আমাৰ চিভিল হস্পিটেলত ভৰ্তি হ'ল। লাষ্ট এসপ্তাহ ধৰি কাহ হৈ আছিল আৰু এটা টুইন প্ৰেগনেঞ্চি আছিলে, প্ৰথম প্ৰেগনেঞ্চি আছিলে। ভৰ্তি হ'ল, প্ৰেছাৰটো বেছি আছিলে, ভৰি ফুলা আছিলে আৰু ব্লাডটো কম আছিল। এনিমিয়া আজি আমাৰ ৰিপৰ্টটো আজি আহিছে, কালি ৰিপৰ্ট নিছিলে, আজি 6 আহিছে। যোৱা ছেপ্টেম্বৰ মাহত তাইৰ হিমোগ্লোবিন আছিল 7 গ্ৰাম %। কালি হিমোগ্লোবিন হ'লগৈ 6 গ্ৰাম %। আজি আমাৰ যিটো ৰিপৰ্ট আহিছে, তাৰপিছত মানুহগৰাকী দিনটো ঠিকে আছে। আমাৰ ডক্টৰে চালে, OPDত এজন গাইনকলজিষ্টে চাইছে, 2টা বজাত আমাৰ ডক্টৰ ত্ৰিদীপ বুঢ়াগোহাঁয়ে চাইছে, তেতিয়ালৈকে পেচেণ্টগৰাকী ঠিকে আছে। আমাক চিষ্টাৰে ইনফৰ্ম কৰিছে, গতিকে ত্ৰিদীপ বুঢ়াগোহাঁয়ে পেচেণ্টটো চালে, চোৱাৰ পাছত পেচেণ্টটো ঠিকে আছে। ৰাতি 10:30 পেচেণ্টটো যেতিয়া বিচনাত বহি আছে, তেতিয়া আমাৰ অন ডিউটি চিষ্টাৰ, যিকেইগৰাকী চিষ্টাৰৰ নাম লৈ আছে, সেই দুগৰাকী চিষ্টাৰে তাইক খবৰ কৰিছে যে তুমি শুৱা নাই কেলৈ, 10:30 হ'ল। তেওঁ কৈছে যে মই বাইদেউ শুব নোৱাৰোঁ, শুলে মোৰ কাহটো বেছি আহে। তেতিয়া শুবলৈ চেষ্টা কৰা, সেইবুলি কওঁতে মানুহগৰাকী অলপ বেছিকৈ হ'লত ডক্টৰক খবৰ দিলে। ডক্টৰে আমাৰ কেজুৱেলিটি ডাক্তৰক খবৰ দিলে, কেজুৱেলিটি ডাক্তৰে গাইনী ডাক্তৰক খবৰ দিলে। ইতিমধ্যে কেজুৱেলিটি ডাক্তৰজন গৈ তেওঁক চাই লৈ দেখি যে মানুহজনীৰ অলপ ৰেছপিৰেটৰী প্ৰব্লেম হৈছে, পালমোনাৰী ইডিমা ডেভেলপ কৰিছে। ডেভেলপ কৰাৰ লগে লগে এটা লেচিক্স ইনজেকশ্যন দিবলৈ কৈ গুচি আহিলেহি, আৰু টিকেটত লিখাও আছে ইনজেকশ্যন লেচিক্স, মানে সেইটো ফ্ৰুচেমাইড ইনজেকশ্যন। এইবাৰতো কমেই দিছে, মই হোৱাহেঁতেন 4টা দিলোঁহেঁতেন। ময়ো গাইনকলজিষ্ট। এনেকুৱাত যেতিয়া পালমোনাৰী হাইপাৰটেনশ্যন হয়, পালমোনাৰী ইডিমা ডেভেলপ কৰে, আমিতো 4টালৈকে দিছোঁ। তেতিয়া মানুহজনী যেতিয়া প্ৰেছাৰ 164/94 আছে, মইতো 3টা মিনিমাম দিলোঁহেঁতেন। তেওঁ এটা দিছিলে, এটা দিয়াতে মানুহগৰাকী আৰু বেছি ৰেষ্টলেছ হ'ল। বাই দিছ টাইম এনেও হ'লহেঁতেন, তাৰমানে সেই বেজীটো নিদিয়াহেঁতেনো হ'লহেঁতেন বুলি ভবা যায়। কিন্তু সেই বেজীটো দিয়াৰ পৰা যে বেছিকৈ ফেইলৰত গৈছে সেইটো নহয়, বেজীটো দিয়াৰ কাৰণে বেছি হৈছে বুলি ক'ব নোৱাৰে। তেখেতলোকে সেইটো কৈছে যে বেজীটো দিয়াৰ কাৰণে বেছি হৈছে, কিন্তু তাতকৈ কমহে হ'ব এই বেজীটো দিলে। আৰু চিষ্টাৰজনীক মই যেতিয়া আহি পাইছোঁ 2:30 বজাত ৰাতি, 2:30 বজাৰ পৰা মই 8টা বজাত ৰাতিপুৱা গৈছোঁ, চিষ্টাৰগৰাকীয়ে পকেটৰ পৰা সেই এম্পুলটো দেখুৱাইছে মোক, ছাৰ মই এইটো বেজী দিছিলোঁ। সেইটো ডেট আছিলে ফ্ৰুচেমাইড ইনজেকশ্যন, এক্সপায়াৰী ডেট আছিলে February 27, 2027লৈকে ডেট আছিল। বোলে এক্সপায়াৰী দিছে, সেইটোও নহয়, ঠিকে আছে। এতিয়াও দেখাইছে, জইণ্ট ডিৰেক্টৰ ছাৰ আহিছিলে, DPM ছাৰ আহিছে, তেওঁলোকক এইটো দেখাইছে এম্পুলটো যে ফ্ৰুচেমাইড হয়, আৰু সেইটো আমাৰ গভৰ্ণমেণ্ট ছাপ্লাই হয়, বোলে সেইটো কিনি আনি দিছে, সেইটোও নহয়, আমাৰ হস্পিটেলত থকা দৰৱেই দিছে। গতিকে মানুহগৰাকী এনেও হ'লহেঁতেন অলপমান। আমাৰতো ৰিপৰ্ট আজি আহিছে হিমোগ্লোবিন 6 গ্ৰাম %। মানুহগৰাকী আগৰ পৰাই ক্ৰনিকেলি হৈ আছে। এইটো মেইন প্ৰব্লেমটো হৈছে এতিয়া টুইন প্ৰেগনেঞ্চি আছিল, অভাৰ ডিষ্টেণ্ডেড এবডমেন, তাৰ কাৰণে ৰেছপিৰেটৰী প্ৰব্লেম এটা অলৰেডি থাকেই, লগত PIS আছে। PIS মানে BPটো বেছি আছে, সেইটো কাৰণে অলপ বেছি হৈ গ'ল। কিন্তু সেই বেজীটোৱে তাইক বচালেহেঁতেন, বেজীটোৰ কাৰণে পেচেণ্টটো ঢুকাইছে বুলি মই ক'ব নোখোজোঁ, মানি ল'ব নোৱাৰোঁ, কাৰণ মোৰ এম্পুলটো মোক দেখাইছে। মইতো গুণ পোৱা নাই, দুয়োগৰাকীৰ লগত মই কথা বতৰা পাতিছোঁ। নাম আছিলে আপোনাৰ মৌচুমী গগৈ, আৰু এগৰাকীৰ নাম আছিলে নিবেদিতা বুঢ়াগোহাঁই, বৰপাত্ৰ গোহাঁই। আমাৰ 4th গ্ৰেড এগৰাকী আছিলে, তাৰ নাম ৰূপামণি গগৈ। কমিটিৰ কাৰণে 4জনীয়া এখন কমিটি গঠন কৰি দিছোঁ, ছিনিয়ৰ মোষ্ট ডক্টৰকেইজনক লৈ পেলাই এখন কমিটি গঠন কৰিছোঁ। উইদিন 3 days আমি ৰিপৰ্ট দি দিম। আৰু আমি কৈছোঁ যে তোমালোকে এইটো FIR দিয়া, FIR দি আমাৰ PM হওক। PMটোও মই ইয়াত ৰাখিব খোজা নাই, যিহেতু বেবীকেইটাও আছে, সেইটো কাৰণে মই PM কৰিবলৈও
ডিব্ৰুগড়লৈকে যাবলৈ কাৰণে DSP ছাৰকো ক'লোঁ মই যে পেচেণ্টটো ডেড বডিটো ডিব্ৰুগড়ত PM কৰালে ভাল হ'ব হ'ল এতিয়া মানে ডিষ্ট্ৰিক্ট এডমিশ্যনৰ টাইপৰ পৰাও এটা এনকুৱাৰী হ'ব মই অলৰেডি ADC বাইদেউক ইনফৰ্ম কৰিলোঁ ADC বাইদেৱে কৈছে সেইফালৰ পৰাও হ'ব এনকুৱাৰী হ'ব জইণ্ট ডিৰেক্টৰ ছাৰেতো প্ৰিলিমিনাৰী এটা ইনভেষ্টিগেশ্যন কৰিয়ে গ'ল এতিয়া কিন্তু যেতিয়া এজনী প্ৰসূতি মানুহৰ মৃত্যু হয় এনেই মানুহবিলাকে এগ্ৰেছিভ হৈ থাকে যে বেবী এটা পাম আমি বেবী এটা পাম এনেকুৱাত যেতিয়া এক্সিডেণ্ট এটা হৈ যায় এইটো চবৰে কাৰণে দুৰ্ভাগ্যজনক যে তাৰ উপৰি দুটা বেবী মানুহ মোৰ ৰাতি বেয়াও লাগিছে মানুহগৰাকীয়ে কান্দি আছে যে দুটাকে নাতি হেৰুৱালোঁ মই সত্য কথা কিন্তু যে বেজীটোৰ কাৰণে মৰিছে মই নকওঁ